যার পরিচয় ন কম অসম। ভারতীর উত্তৰ পূবত অৱস্থিত ভাৰতীৰ নুমলীজি অসম। গছ বন লতা পৰ্বত গিৰিকন্দৰ আৰু পূত শৈলা নদ নদীৰে সদায় বিধৌত বিশাল শ্যামলিমা বন হাবি অজস্ৰ চৰাই চিৰিকটি আৰু কীট পতংগৰ কলৰৱ কাকলিৰে নীতি মুখৰিত অসম। এই অসম ভূমি নৰকাসুৰ ভগদত্ত বীৰদত্তৰ ভূমি, সতী জয়মতীৰ ভূমি। এই ভূমি জগতগুৰু শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ ভূমি, যিগৰাকী গুৰুজনাই আমাক দিলে ভাষা, আমাক দিলে কৃষ্টি, আমাক দিলে ধৰ্ম আৰু আমাক দিলে এক সুস্থ সবল সামাজিক জীৱন। এই গুৰুজনাৰ অমল সৃষ্টি নামঘৰ আমি উপস্থাপন কৰিবলৈ লৈছোঁ। গুৰুজনাৰ একশৰণ ভাগৱতী পৰম্পৰাৰ অনন্য নিদৰ্শন নামঘৰ সমগ্ৰ বিশ্বতে বিৰল সৃষ্টি। অনুজ্ঞৰ মাজত ঐক্যৰে বিভিন্ন জাতি আৰু জনগোষ্ঠীক এক সুশৃংখলিত জীৱন আৰু বৈষ্ণৱ পৰম্পৰাক গুৰুজনাই দি গ'ল তেৰাৰ শ্ৰেষ্ঠ কীৰ্তি, শ্ৰেষ্ঠ সৃষ্টি নামঘৰ, যাক বুনিয়াদ হিচাপে লৈ গঢ় লৈ উঠিছে বৃহৎ অসমীয়া জাতি। আৰু এই নামঘৰৰ সৃষ্টিক আমি আওকাণ কৰি অসমীয়া জাতি, অসমীয়া কৃষ্টি, অসমীয়া পৰম্পৰাক আমি কল্পনাই কৰিব নোৱাৰোঁ। দিছে আমাক চেতনা, দিছে আমাক নতুন প্ৰাণ, দিছে আমাক নতুন ধৰ্ম কৃষ্টি সাধনাৰ অমল সমল। নামঘৰেই আমাৰ আধাৰ, আমাৰ সমাজ জীৱনৰ কাঠামো। নামঘৰক কেন্দ্ৰ কৰি গুৰুজনাই অমৰ সৃষ্টি কৰিলে একশৰণ বৈষ্ণৱী পৰম্পৰা। আমি পৰিৱেশন কৰিবলৈ লৈছোঁ সত্ৰীয়া নৃত্য। জগত গুৰুজনাৰ শ্ৰেষ্ঠ কীৰ্তি, শ্ৰেষ্ঠ সৃষ্টি সত্ৰীয়া নৃত্য।
নামঘৰ ভাগকেই আধাৰ হিচাপে লৈ ভগৱতৰ কৃষ্ণ সংস্কৃতিৰ বিমল ধাৰা গুৰুজনাই দি গ'ল ভাওনা আৰু ৰাসৰ সৃষ্টিৰে কৃষ্ণ চেতনাৰ নৱৰূপ নৱৰস আমি কেলিগোপাল নাথ ভাৱক আংগিকভাৱে উপস্থাপন কৰিবলৈ ওলাইছোঁ। আজান পীৰ সাহেব যি ইছলামৰ বাণীসমূহ শিৱসাগৰৰ খৰাগুৰি চাপৰিত বাহৰ পাতি মানুহৰ মাজত বিলাই গ'ল আৰু গঢ় দিলে ঐক্য শান্তি আৰু সম্প্ৰীতিৰ অমৰ বাণী। এয়া
জিকিৰ আৰু জাৰি অসমৰ উৎকৃষ্টতম নিদৰ্শন আমি আগবঢ়াবলৈ গৈছোঁ। আসসালামু আলাইকুম। বলুই তোর কি পারে অসমির বুকুতে বলুই তোর কি পারে অসমির বুকুতে হাই হাই গহিলে মধু তুমি আল্লাহ সাহেব যদি করা দরিয়ার পার যদি করা দরিয়ার পার। অসমৰ পৃথিৱীতেই বিৰল এই আধ্যাত্মিক পৰম্পৰাৰ সমান্তৰালভাৱে অসমৰ থলুৱা বিভিন্ন জনগোষ্ঠীসমূহে সৃষ্টি কৰিছে ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰী। একেদৰেই 13শ শতিকাত অসমৰ শিল্প কুটিৰ শিল্প সৃষ্টি আৰু কৃষ্টি স্বগৰিমা আৰু স্বমহিমাৰে মহিমামণ্ডিত। অসমীয়া শিল্প জগতত বিৰল। গান্ধীজীয়ে কৈছিলে অসমীয়া শিপিনীয়ে কাপোৰত চৰগ ৰচে। ইয়াত কাঁহৰ শিল্প বাঢ়ৈ মৃৎশিল্পত অসম জাগত জিলিকা। তাৰ কিছু প্ৰতীকাত্মক উপস্থাপন আমি আগবঢ়াইছোঁ। প্ৰগতি অৰ্থনীতিৰো যথেষ্ট অৱদান আগবঢ়াইছে। একেদৰেই অসমৰ কাঁহ শিল্প সৰ্থেবাৰী কেন্দ্ৰিক জগত বিখ্যাত। তাৰ কঁহাৰসকলে উন্নতমানৰ কাঁহৰ হাতী সজা কাঁহী বাতি ইত্যাদি নিৰ্মাণ কৰি নিজৰ স্বকীয়তাৰ সৃষ্টিশীলতাৰ প্ৰমাণ দিবলৈ সক্ষম হৈছে। একেদৰে অসমৰ মৃৎশিল্প নিজস্ব চানেকিৰে বৰ্ণিল। নিজস্ব চানেকিৰে এই মৃন্ময় মৃৎশিল্পীসকলে বিভিন্ন সাজ সৰঞ্জাম বাচন বৰ্তন ইত্যাদি তৈয়াৰ কৰি কৃষ্টি আৰু সৃষ্টিক নতুন মাত্ৰা প্ৰদান কৰিছে। এই যুগপুৰুষজনে এক ক্ৰান্তিকালত অসম ভূমিত পদাৰ্পণ কৰিলেহি আৰু অসমত গঢ় দিলে বৰ অসমৰ ভেটি। স্বৰ্গদেউ চুকাফা 1228 খ্ৰীষ্টাব্দত অসমত আহি আহোম সাম্ৰাজ্যৰ পাতনি কৰি বিভিন্ন জাতি আৰু জনগোষ্ঠীসমূহক একতাৰ ডোলেৰে বান্ধি অসমক নতুন নতুন সমাজ ব্যৱস্থা আৰু একীভূত শাসন ব্যৱস্থাৰ তললৈ আনে। আমি আহোমৰ এক কৃষ্টিক উপস্থাপন কৰিছোঁ।
অসমৰ ভূমিপুত্ৰসকল বিভিন্ন নৃগোষ্ঠীৰ ধন্য অসম ইয়াৰ অধিবাসী বিভিন্ন মংগোলয়ত অষ্টিকনিগ্ৰত গোষ্ঠীৰ বিভিন্ন জনগোষ্ঠীসমূহে অসম ভূমিত নিজৰ বিচিত্ৰ বেশভূষা খাদ্য নৃত্য গীতেৰে অপূৰ্ব মিলনৰ স্থানিকে সৃষ্টি কৰিছে। বড়োসকল অসমৰ আদি ভূমিপুত্ৰ হয়। আমি বড়োৰ প্ৰতিনিধিত্বমূলক বাগৰুম্বা নৃত্য আমি আগবঢ়াবলৈ গৈছোঁ। দখনা, চেৰজা আৰু বাগৰুম্বা বৈশাখ কোনে ধন্য বড়ো জনগোষ্ঠী কৃষ্টি সাহিত্য সংস্কৃতি সকলোতে বলিয়ান জাতি। আমি বাগৰুম্বা নৃত্য প্ৰতীকাত্মক ৰূপত উপস্থাপন কৰি ওলাইছোঁ। কারেন্ট নাই বলে একেদৰেই নিজস্ব সৃষ্টি কৃষ্টি আৰু বেশভূষাৰে গৰিমামণ্ডিত অন্য এক জনগোষ্ঠী মিচিং জনগোষ্ঠী নৈপলীয়া এই জনগোষ্ঠী ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ দুবাহুক আঁকোৱালি কৰিছে নৱতম কৃষ্টি। এয়া মিচিংসকলৰ লতা চামন নৃত্য আমি পৰিৱেশন কৰিছোঁ। অসমৰ অন্যতম ভূমিপুত্ৰ অষ্টিকমংগল কালৰ ফুটত অসমলৈ ব্ৰিটিছ আমোলত
অসমলে একেদৰে